নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে ডাক বিভাগৰ ফালৰ পৰা। যেহেতু ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে। গ্ৰামীণ ডাক সেৱক বিভিন্ন ধৰণৰ আপোনালোকৰ পদ মুকলি হৈছে। গ্ৰামীণ ডাক সেৱক এক্সিকিউটিভ এই ধৰণৰ আপোনাৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে গ্ৰামীণ ডাক সেৱক এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 348টাকৈ পোষ্ট মুকলি হৈছে। ডাক বিভাগৰ ফালৰ পৰা এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধাটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গ্ৰামীণ ডাক সেৱক এক্সিকিউটিভ ৰিক্ৰুটমেণ্টৰ এটা অভাৰভিউ দি আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ভেকেঞ্চিটো আহিছে পোষ্ট অফিচ ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, যিটো আপোনালোকৰ IPPB ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে। পোষ্ট নেমটো ইয়াতে দেখিবলৈ পাইছে গ্ৰামীণ ডাক সেৱক এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট আপোনালোকে ইয়াতে 348টা পদ দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। এপ্লাই ডেট আপোনালোকৰ যিহেতু 9 অক্টোবৰ তাৰিখৰ পৰা 29 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ এপ্লাই ডেট দিছে। 29 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদসমূহৰ প্ৰতি আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 30,000কৈ আপুনি পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকে ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপুনি 20 বছৰ পৰা মেক্সিমাম আপুনি 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC STৰ হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। EWSৰ হ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। সিলেকশ্যন প্ৰচিডিউৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া আপোনালোকে দেখিবলৈ পাইছে যিহেতু অন দ্য মেৰিট বেচিছ আপোনালোকৰ ইয়াতে মেৰিট বেচিছত আপোনালোকৰ সিলেকশ্যনটো কৰিব। ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। আপোনালোকৰ ইয়াতে মেৰিট বেচিছত সিলেকশ্যন প্ৰচিডিউৰটো হ'ব, যিহেতু মেৰিট মাৰিব। লগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ইয়াতে এনি গ্ৰেজুৱেট কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব আৰু বয়সৰ প্ৰমাণপত্ৰ লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক আৰু এপ্লাই লিংক দিছোঁ, তাতে গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। লগতে মই নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে নটিফিকেশ্যনসমূহ চেক আউট কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে যিহেতু এপ্লাই প্ৰচেছটো আপোনালোকৰ 9 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 29 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদিহে আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।